বলেৰ পিকআপ এখন লৈ আনিছোঁ 2025 গাড়ী 2025 1.7 2026 নহয় 25 তো সুন্দৰ গাড়ী আৰু চলাও নাই মাত্ৰ 20,000 মান চলিছে আৰু দামটো একদম কম 8,40,000 টকা 8,40,000 এতিয়া বহুতে লিখিব কিন্তু মোৰ চেনেলত বুদ্ধিজীৱী মানুহ বহুত বুদ্ধিজীৱী মানুহ আছে 9 লাখ টকা দিলে অলপ দিলে দেখোন নতুনে পায় এই অলপ বস্তুটো মানে নতুন গাড়ীৰ দাম হৈছে 12.5 পৰা 13 মোটামুটি 5 লাখ টকা দিব লাগিব এই 5 লাখ টকাতে যদি কোনোবাই ভাবি আছে অলপ তেতিয়াহ'লে তেওঁ মানে ডাঙৰ সুপন্দি আৰু সুপন্দি বুলি এটা কেৰেক্টাৰ আছিলে টিংকলত এইটো হৈছে সুপন্দি কেৰেক্টাৰ তো যিয়ে নহওক 8,40,000 কাৰোবাৰ আছে মন ল'বলৈ ফোন কৰিব কাৰোবাৰ যদি মন নাই লাগি যায় দামটো বেছি সস্তীয়া চেনেলত যাব পাৰে কোনো প্ৰব্লেম নাই 10 ফুটৰ লম্বা মানে 10 ফিট লম্বা এখন গাড়ী तो बोलोगे अपनी गाड़ी को एक बार देखो ये हो गया इंजन देख सकते हैं BS6 का इंजन 2025 की गाड़ी बढ़िया इंजन के साथ ये आप देख सकते हैं गाड़ी का प्रोफाइल ये सब ये तो अपना प्रोफाइल ठीक है 15 बছৰ टैक्स अपडेट कर दिया আছে तेजपुर रेजिस्ट्रेशन समुखर भाग तो देखो ये सब टायर जिकटा अपने चाव पाए एकदम नतुन टायर रेडियलर नतुन टायर JK कोम्पानी 4टा टायर नतुन 15 इंची टायर मैक्स पिकअप 1.7 এটা 1.7 বুলি আপোনালোকে ভাবিব যে এইটো 9 ফুটি নহয় কিন্তু 10 ফুট লোড বুলি 10 ফুট হয় সুন্দৰ গাড়ী ইয়াতকৈ সুন্দৰ গাড়ী আপুনি নাপায় চেচিছটো এবাৰ দেখাইছোঁ কামানি মানে পাটি দেখাইছোঁ এই পিছৰ টায়াৰটো এবাৰ চাব পাৰে এই পিছৰ টায়াৰটো চাওক ৰেডিয়েলৰ নতুন টায়াৰ JK ৰেডিয়েল আৰু পিছফালে যদি যায় আপুনি মোটামুটি 5 ফুট 8 ইঞ্চি মান হ'ব তলৰ ফালে এবাৰ দেখুৱাওঁ এই বছৰ তলৰ ফালে চাব পাৰে ফ্লোৰটো এবাৰ চাই লওক সুন্দৰ ফ্লোৰ 1700 কিলো আপোনালোকে ধুনীয়াকৈ মাল লৈ যাব পাৰে এতিয়া এইটো চাইডৰ পৰা দেখাইছোঁ এইটো চাইডটো এবাৰ চাই লওক টায়াৰটো চাওক আৰু এবাৰ টায়াৰ এইটো আছে আপোনাৰ নতুন টায়াৰ চাৰিওটা টায়াৰ নতুন সুন্দৰ টায়াৰ আৰু এবাৰ সন্মুখৰ টায়াৰ আৰু এটা দেখাই দিওঁ এইটো টায়াৰো চাওক একদম নতুন টায়াৰ চাওক টায়াৰত কোনো প্ৰব্লেম নাই এতিয়া আভ্যন্তৰীণ ভাগ মানে আপোনাৰ ড্ৰাইভাৰ কেবিনটো চাওক এবাৰ সুন্দৰ ড্ৰাইভাৰ কেবিন বেলেগ একো সমস্যা নাই এতিয়া আহোঁ কিলোমিটাৰ জেনুইন কিলোমিটাৰ চাওক 20,831 বহুতে ইয়াতে সোধে যে এইটো ইমান কেনেকৈ হ'ল ইমান কমটি আৰু মানে একদম চিম্পল কথা এখন গাড়ী অকশ্যনৰ পৰা লোৱা গাড়ী আগৰ মানুহজনে চলাবই নোৱাৰিলে কিন্তু গাড়ীখন ল'লেতো নহ'ব তেওঁ সেই লাইনটো থাকিব লাগিব ঠিক আছে তেওঁ ডিফল্ট হৈ গ'ল তাৰপিছত গাড়ীখন আমি লৈ ল'লোঁ তো এয়া হৈছে গাড়ী এইখন গাড়ী আপোনালোকে চাওক এতিয়া আৰু দামটো মই কৈ দিওঁ 8,40,000 টকা 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব ঠিক আছে আৰু এখন গাড়ী আপুনি বছৰত মোটামুটি 5 পৰা 6 লাখ টকা ইনকাম কৰিব পাৰে তো 8,40,000 টকা আপোনালোকে যদি দামত পায় আৰু মোটামুটি 5 বছৰ যদি চলায় মোটামুটি কিমানমান ইনকাম কৰিব আপুনি 30 লাখ টকা ধৰি ৰাখক আপোনাৰ 2 লাখ টকা ডাউন পে'মেণ্ট দিব লাগিব তলত আছে কণ্টেক্ট নম্বৰ আপোনাৰ ৰেট অফ ইণ্টাৰেষ্ট 8 পৰা 9% ভিতৰত পৰে তো গুৱাহাটীৰ ক'ত আছে সেইটো মই এতিয়া কোৱা নাই কণ্টেক্ট নম্বৰত ফোন কৰিব তাত মই 2-3টা প্ৰশ্ন সুধিম সেই প্ৰশ্নখিনি উত্তৰ যদি দিব পাৰে তেতিয়া মই আপোনাক মাতিম প্ৰথম হ'ব চিভিল ক'ৰ পৰা আহিছে ঠিক আছে এইখিনি বস্তু মেইন কিন্তু এনে আহি পিনে চাই লাভ নাই কিন্তু এতিয়া ডিফল্টাৰ সংখ্যা বাঢ়ি গৈ আছে 10জনৰ 8জনে ডিফল্টাৰ ঠিক আছে মানে চিভিল স্ক'ৰ 630 এইটো কাৰণে আমি এড্ৰেছটো দিয়া নাই অকল কণ্টেক্ট নম্বৰ দিছোঁ বাকী এটা কথা গুৱাহাটীত আছে ঠিক আছে তো 8,40,000 টকা 2025 গাড়ী বলেৰ পিকআপ 1.7 10 ফুট লম্বা গাড়ী আছে গুৱাহাটীত আপোনালোকে আহক আৰু গাড়ীখন পাৰচেছ কৰক